নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজিছে আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই মিণ্টু শইকীয়া আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ সত্ৰ নামঘৰ আদিৰ উপৰি ঘৰে ঘৰে আয়োজনৰ ব্যাপক প্ৰস্তুতি চলিছে চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰ হৈ উঠিছে জন্মাষ্টমী উপলক্ষে নামঘৰসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সজাই তোলা হৈছে ভকত আৰু আয়তীসকলৰ নাম গীত নৃত্য আদি অনুষ্ঠানৰো আয়োজন কৰা হৈছে হৰিনামৰ ধ্বনিৰে নামঘৰসমূহ সজীৱ হৈ উঠিছে বিভিন্ন স্থানত কৃষ্ণ নৃত্য দিহানাম আদিৰ আয়োজনৰ বাতৰি পোৱা গৈছে আজি লখিমপুৰ জিলাৰ সেউজ মিত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত জৈৱ বৈচিত্ৰ্য আৰু কৃষি শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয় সেউজ মিত্ৰ ফাউণ্ডেশ্যনৰ বিষয় উপস্থাপনৰ পিছতে সমল ব্যক্তি হিচাপে উপস্থিত থাকি লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়া আৰু সাংবাদিক বুবুল হাজৰিকাই বক্তৃতা প্ৰদান কৰে অনুষ্ঠানৰ লগত সংগতি ৰাখি খেতিয়কৰ বক্তৃতা মত বিনিময় শিতান আদি কাৰ্যসূচীও সামৰি লোৱা হয় উল্লেখ্য যে জিলাখনৰ আহুচাউল গাঁৱত 2020 চনত প্ৰতিষ্ঠা লাভ কৰা সেউজ মিত্ৰ ফাউণ্ডেশ্যনে বিভিন্ন সময়ত পৰিৱেশ বিষয়ক কাৰ্যসূচী হাতত লৈ আহিছে কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া পুনৰ সংশোধনীৰ পিছত এতিয়াৰে পৰা পুনৰ ফিজিঅ'থেৰাপিষ্টসকলৰ নামৰ আগত ডাক্তৰ লিখাত বাধা নাইকিয়া হোৱাৰ কথা সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য সেৱা দপ্তৰৰ সঞ্চালক কাৰ্যালয়ৰ পৰা যোৱা 9 ছেপ্টেম্বৰত এক পত্ৰযোগে জনোৱা হৈছিল যে যিহেতু ফিজিঅ'থেৰাপিষ্টসকল মেডিকেল চিকিৎসক নহয় সেয়েহে তেওঁলোকে নামৰ আগত ডাক্তৰ ব্যৱহাৰ কৰিব নোৱাৰিব ইপিনে নৰ্থ ইষ্ট এণ্টায়াৰ ফিজিঅ'থেৰাপিষ্ট প্ৰেক্টিচনাৰ ফৰামে সদৰি কৰা মতে প্ৰেৰণ কৰা পত্ৰখন 10 ছেপ্টেম্বৰত উঠাই লৈ আন এক পত্ৰযোগে ফিজিঅ'থেৰাপিষ্টসকলে নামৰ আগত ডাক্তৰ লিখি পিছত পিটি লিখিব লাগিব বুলি প্ৰকাশ কৰিছে লখিমপুৰ জিলাত পূৰ্বৰ তুলনাত ফিজিঅ'হোমৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু স্বাস্থ্যখণ্ডলৈ চিকিৎসাৰ জৰিয়তে ফিজিঅ'থেৰাপিষ্টসকলে যথেষ্ট অৱদান আগবঢ়াইছে এই ফিজিঅ'থেৰাপিৰ জৰিয়তে বহু ৰোগী সুস্থ হৈ উঠাৰ খবৰ সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত ইতিমধ্যে প্ৰকাশ পাইছে বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে যোৱা 10 ছেপ্টেম্বৰত লালুক জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত আত্মহত্যাৰ ওপৰত ধাৰণাৰ পৰিৱৰ্তন শীৰ্ষক বিষয় সামৰি এখন সভা অনুষ্ঠিত হয় সভাখনত লখিমপুৰ স্বাস্থ্য বিভাগৰ কেইবাগৰাকী চিকিৎসকৰ লগতে মানসিক স্বাস্থ্য প্ৰগ্ৰেমৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে বগীনদী সোণোৱাল যুৱ সমাজৰ উদ্যোগত অলপতে বগীনদী বড়ো সাহিত্য সভা ভৱনত সোণোৱাল সচেতন নাগৰিকৰ এখন সভা অনুষ্ঠিত হয় অৱসৰপ্ৰাপ্ত শিক্ষক পুষ্পধৰ সোণোৱালে সভাপতিত্ব কৰা সভাত বগীনদী অঞ্চলৰ 22খন গাঁৱৰ সচেতন ব্যক্তিসকল উপস্থিত থাকি ৰাইজৰ বিভিন্ন সমস্যা আদিৰ বিষয়ে আলোচনা কৰে এই বিষয়ে জনমত গঢ়ি তুলিবৰ বাবে সমাগত দুৰ্গা পূজাৰ পূৰ্বে এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত নমস্কাৰ শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে এয়া ৰেডিঅ' লখিমপুৰ এতিয়া আগবঢ়াইছোঁ কাব্যকুঞ্জ কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি দিলীপ কুমাৰ গগৈৰ কেইটিমান স্বৰচিত কবিতা পাঠ পাৰঘাট বুকুত সন্ধিয়াৰ দবা বাজিছে প্ৰিয়জন বন্ধুত্ব আদি আলিবাট অতিক্ৰম কৰি শংখধ্বনি এটাই নিসংগতাক লৈ আহিছে পাৰঘাটলৈ সূৰ্যাস্তই নদীত মেলি দিছে এখন সোণালী চাদৰ সিপাৰৰ নীলা কেনভাছত সোণালী হৈ পৰিছে ডাৱৰ ঢৌ ভাঙি অসীমলৈ আগবাঢ়িছে ৰূপৰ পথা পাই সোণালী নাও নদী বৈ আছে বাবেই ধুৱনি গাঁও শস্য শ্যামলা পথাৰ নদীক স্বাগতম জনাই মাৰিজান দিচাং কমিটি ঘাট ঘাটে ঘাটে কাৰণ্যৰ ঝাওবন আপঙৰ নিচাৰ দৰে জাক বতাহ সোঁতৰ চাক নৈয়াত মুক্তি সন্ধানী উপনিষদৰ বাণী বুদ্ধ
এটা আন্ধাৰ ৰাতিয়ে লুম্বিনী নদীৰ পাৰলৈ লৈ গৈছিল ৰাজকুমাৰক। আন্ধাৰক সঁপি দিছিল যশোধাৰাৰ সৌন্দৰ্য, নদীৰ সোঁতত বোৱাই দিছিল কপিলাবস্তুৰ বিলাস। লুম্বিনীৰ শীতলতাত গা পখালি স্থিতপ্ৰজ্ঞ হৈছিল গৌতম। যন্ত্ৰণাৰ আঁত বিচাৰি খোজ দিছিল বুদ্ধিদ্ৰুমৰ তললৈ। ধ্যানমগ্ন বুকু এটা চাকি জ্বলিছিল, চাকিৰ পোহৰত উদ্ভাসিত হৈছিল যন্ত্ৰণাৰ কাৰণ আৰু অমৃতবাণী। মনৰ বান্ধোনে হ্ৰাস কৰে দুখ আৰু বিষাদ। সৃষ্টি আৰু বিনাশৰ অন্তৰালত কোনো নাই। এটা চক্ৰ অবিৰত ঘূৰি থাকে, এটা চাকি নুমাই অন্য এটা জ্বলে। একো নাই ইপাৰে সিপাৰে, অচৌবাবেই অস্তিত্ব আছে, নেথাকিলে আন্ধাৰ। নাৰী গলি গলি সিঁচি দিয়া পোহৰত আশাবাদী হ'ব পাৰি, আহৰণ কৰিব পাৰি গতি। গতিৰ বাবেই সভ্যতা, বুৰঞ্জী আৰু অনাগত দিন। আইক নেদেখি এবেলা কান্দিলোঁ, তোমাক লগ নোপোৱাৰ বাবে বিষণ্ণতাৰে পাৰ হ'ল এটা দিন। সেইবাবেই নেকি যুগে যুগে মনালিছা, যুগে যুগে বনলতা সেন আৰু মমতাৰ অনেক ভাস্কৰ্য। উজ্জ্বল সময় তোমাক এৰি থৈ গুচি গ'ল উজনি মোৱাৰিল। আকাশ বৰণীয়া ডবাই বিদায় সম্ভাষণ জনালে। গুচি যোৱা ৰেললৈ চাই বুকুত সামৰি থলা সম্ভাষণ। কিয় জানো গ্ৰহণ কৰিব নোখুজিলা ৰেলৰ নিৰ্ধাৰিত সময়। চলি থাকিল ৰেলৰ অহা যোৱা, প্লেটফৰ্মৰ জিৰণি কোঠাত বহি ৰেলৰ প্ৰতি তোমাৰ অনীহা। অগ্ৰগামী ৰেলে সৰ্বশৰীৰত ছবি আঁকিলে, ছবিবোৰে আজৰি নিলে তোমাৰ উজ্জ্বল সময়। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি দিলীপ কুমাৰ গগৈৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।